বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে যে আমি যাক ভাল পাওঁ তেওঁ আমাক কিয় দুখ দিয়ে, তেওঁ আমাক কিয় বুজি নাপায়। ঠিক আছে, আমাৰ এটা সময় আহে, এটা বয়স আহে, আৰু সেই বয়সত কি হয়, আমি কাৰোবাক ভাল পাই পেলাওঁ, কাৰোবাৰ প্ৰেমত পৰোঁ। আৰু প্ৰেমত পৰাৰ লগে লগে কি হয়, সেই ব্যক্তিজনৰ লগত বা সেই ব্যক্তিগৰাকীৰ লগত আমাৰ আন্তৰিকতাৰ মিলন হয়, প্ৰেম মনৰ মিলন হয়। তাৰপিছত তেওঁৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰা হৈ যাওঁ। তেওঁৰ লৈ আমি বিভিন্ন সপোন দেখোঁ, তেওঁৰ লগত জীৱন কটোৱা। ঠিক আছে, বিভিন্ন ধৰণৰ সপোন দেখোঁ, তেওঁক লৈয়ে আমি সদায় ব্যস্ত হৈ থাকোঁ। কিন্তু এটা সময় এনেকুৱা আহি পৰে, যেতিয়া দিন বাগৰি যায়, যেতিয়া সেই প্ৰেম বা সেই ভালপোৱা পুৰণা হৈ পৰে, তেতিয়া কি কৰে, সেই ব্যক্তিজন বা সেই ব্যক্তিগৰাকীয়ে আমাক দুখ দিয়াৰ চেষ্টা কৰে, কষ্ট দিয়াৰ চেষ্টা কৰে ন। ঠিক আছে, আমাৰ কথা বুজি নাপায়, আমাক বুজিবৰ চেষ্টা নকৰে, তেনেকুৱা এটা পৰিস্থিতি হৈ পৰে। তো এইখিনি কিয় হয়? ইয়াৰ কি কৰ্মফল নেকি নে কি? এই সকলো কথা আজি জানিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো আজি এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব, গতিকে স্কিপ নকৰিব। যদি স্কিপ কৰি দিয়ে আপোনালোকৰ নিজৰে লষ্ট হ'ব বুলি মই ভাবোঁ, কাৰণ এই ভিডিঅ'টো সকলোৰে বাবে আৱশ্যক হ'ব। কাৰণ সকলোৰে জীৱনত এনেকুৱা এটা সময় আহে, এনেকুৱা এটা পৰিস্থিতি হয়। ঠিক আছে, তো অকণো স্কিপ নকৰিব। তো এই ঘটনা কিয় হয়? যাক আমি বেছি ভাল পাওঁ, যাক আমি প্ৰেম কৰোঁ, যাক ভাল পাওঁ, যাক মনৰ পৰা ভাল পাওঁ, তেওঁৱে এদিন আমাক দুখ দিয়ে। কিয় দুখ দিয়ে? এই সকলো কথা জানিব হ'লে আমি এটা বস্তু জনা উচিত, এটা কথা জানিব লাগিব, যে এই পৃথিৱীত আটাইতকৈ বেছি কোনে ভাল পায়, আমাক আটাইতকৈ বেছি প্ৰেম কোনে কৰে? য'ত নিস্বাৰ্থ প্ৰেম থাকে, যাত কোনো স্বাৰ্থ নাথাকে, তেনেকুৱা নিস্বাৰ্থ প্ৰেম কোনে কৰে আমাক? তাৰ এটাই উত্তৰ ওলাই ন, যে আমাৰ মায়ে কৰে। মাৰ সমান প্ৰেম, মাৰ সমান ভাল পোৱা এই পৃথিৱীত ক'তোৱেই নাই, হয় না? প্ৰেম, মায়ে যিমান প্ৰেম কৰে, মাৰ সমান প্ৰেম কোনো এই পৃথিৱীত কৰিব নোৱাৰে। কিন্তু কি হয়, আমি সেই মাকে লাহে লাহে অৱহেলা কৰিবলৈ ধৰোঁ। মাৰ কথাই আমি বুজি নাপাওঁ। মাক আমি কষ্ট দিয়াৰ চেষ্টা কৰোঁ, দুখ দিয়াৰ চেষ্টা কৰোঁ। কেনেকৈ? যেতিয়া মায়ে কয় ন, যে কেতিয়াবা এনেকুৱা হয় না, যে আমি ক'ৰবাত যাবলৈ ওলাইছোঁ, কিবা এটা কৰিব খুজিছোঁ, বা মায়ে বাধা দিয়ে আমাক, যে তই এইবিলাক নকৰিবি, তই নাযাবিচোন, তই ঘৰতে থাক, তই যাব নালাগে, বা এনেকুৱা কাম নকৰিবি, এনেকুৱা কাম কৰিলে বেয়া। তেতিয়া আমি কি উত্তৰ দিওঁ? তই মনে মনে থাকচোন, তই একো নাজান। আমি জানো নহয়, আমাৰ ব্ৰেইন আছে নহয়, আমি বুজি পাওঁ নহয়, তই আমাক শিকাবলৈ দৰকাৰ নাই নহয়, তই মনে মনে থাক। কওঁ নাই? আৰু যেতিয়া আমি সেই ৱৰ্ডটো কওঁ, ঠিক আছে, আমি কাক কওঁ? যোনে আমাক নিস্বাৰ্থ প্ৰেম কৰে ন, যোনে আমাক নিস্বাৰ্থভাৱে ভাল পায়, তেওঁক উদ্দেশ্য কৰি সেই বাক্য, সেই শব্দ এৰা হয়। আৰু যেতিয়া আমি সেই শব্দটো এৰোঁ, যোনগৰাকীলে, যাক আমি মা বুলি ভাবোঁ, যাক মা বুলি কওঁ, সেই মায়ে সেই আমি কোৱা শব্দটো, আমাৰ কোৱা বাক্যটোৱে কষ্ট পায়নে নাই, দুখ পায়নে নাই? ঠিক আছে, 100% দুখ পায়, 100% কষ্ট পায়। মায়ে দুখ পায় যে মই কৈছিলোঁ, মই তাক ইমান ভাল পাওঁ, ইমান প্ৰেম কৰোঁ, মোৰ ল'ৰা হয়, তাক মই কথাটো ক'লোঁ, সি কিন্তু মোৰ কথাত অমান্তি হ'ল, অৱহেলা কৰিলে, মোৰ কথা নুশুনিলে। সেই বুলি মায়ে মনত আঘাত পালে। ঠিক আছে, এতিয়া সেই যে মায়ে আঘাত পালে ন, সেই মায়ে আঘাত পোৱাৰ কথাটো, যে ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে সেই বস্তুটোতো আমাক কাৰোবাৰ থ্ৰুৱেদি আঘাত দিয়াব লাগিব। তো আমাক কোনে আঘাত দিব? মাকতো আমি আঘাত কৰি দিলোঁ, মাক আমি দুখ দি দিলোঁ, মাক আমি কষ্ট দিলোঁ। কিন্তু মাক যে যি দুখ দিলোঁ, সেই দুখটো বা সেই কষ্টখিনি আমি ভুগিব লাগিব, হয়নে? ইউনিভাৰ্ছে বা ব্ৰহ্মাণ্ডে আমাক সেইটো ঘূৰাই দিবই লাগিব। তো ব্ৰহ্মাণ্ডে কেনেকৈ দিব? এই তেনেকৈ দিয়ে, যেতিয়া আমি কাকবা আমাক ভাল পাওঁ বুলি ভাবোঁ, যাক যেতিয়া আমি পাই যাওঁ নহয়, মোৰ লাইফ ছেটেল হৈ গ'ল, মই ইমান ধুনীয়া ছোৱালী এজনী বা ইমান ধুনীয়া ল'ৰা এটাক মই মোৰ লাইফ পাৰ্টনাৰ হিচাপে পাইছোঁ, মই নিজৰ কৰি লৈছোঁ, বিৰাট হেপী, আই এম হেপী, খুব ভাল পাই যাওঁ ন। যেতিয়া দিন বাগৰে, লাহে 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 যেতিয়া দিন বাগৰি যায়, বাগৰি যোৱাৰ পিছত কি হয়, সেই লাইফ পাৰ্টনাৰগৰাকীয়ে বা সেই লাইফ পাৰ্টনাৰজনে আমাক ছেইম, আমি যেনেকৈ মাক
দুখ দিছিলোঁ, যেনেকৈ মাৰ কথা শুনা নাছিলোঁ, তেনেকেই আমাক দুখ দিয়া আৰম্ভ কৰে, তেনেকেই আমাক কষ্ট দিয়া আৰম্ভ কৰে। ঠিক আছে, তো এইটো 100% কৰ্মৰ ফল। আমি যি কৰ্ম কৰিছিলোঁ তাৰে ফলটো আমাক ঘূৰাই আনি পেলাই আমাক দিলে। ঠিক আছে, আমি মায়ে আমাক নিস্বাৰ্থভাৱে প্ৰেম কৰিছিলে, যোনটো প্ৰেমৰ কোনো মূল্যই নাই। ঠিক আছে, তেনেকুৱা এটা প্ৰেমক আমি অৱহেলা কৰিলোঁ, কষ্ট দিলোঁ, দুখ দিলোঁ। তো সেই কষ্টখিনি ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে আমাকতো দিবই লাগিব, এনেইতো এৰি নিদিয়ে। কাৰণ কাকোৱেই এনে কোনো কাৰণত এৰি নিদিয়ে, তাৰ ভোগ ভুগিবই লাগিব, কৰ্মৰ ফল পাবই লাগিব। তো সেই কৰ্ম, আমি যি কৰ্ম কৰিম সেই কৰ্মৰ ফল আমাৰলৈকে ঘূৰি গুচি আহিব। তো আমি যি মাক কষ্ট দিছিলোঁ, আঘাত দিছিলোঁ, সেয়া আমাৰ ওচৰলৈ ঘূৰি গুচি আহিল। ঠিক আছে, তেনেকেই আমি যদি দেউতাক বা মোৰ খুৰাক বা ককাক, আইতাক, যাকে হওক, যোনে আমাক প্ৰেম কৰে, সেই প্ৰেম কৰা ব্যক্তিসকলক যদি আমি কেতিয়াবা কিবা কাৰণত মনত আঘাত দিছোঁ, বা তেওঁৰ কথা শুনা নাই, বা তেওঁক মানে বেয়াকৈ শব্দ বাক্য কৈছোঁ, তেতিয়া সেই শব্দ বাক্য, সেই যি তেওঁলোকে আঘাত পাইছে, দুখ পাইছে নহয়, সেই বস্তুটো আমাক সেই তেনেকেই আমাৰ লগতো কোনোবা জড়িত হ'ব লাগিব, আমাক দুখ দিব পৰা কোনোবা হ'ব লাগিব ন। তো আমিতো যাকে তাকে যাৰে তাৰে কথাত আমি দুখ নাপাওঁ, কষ্ট নাপাওঁ। কোনে কষ্ট দিব লাগিব? যিয়ে আমাৰ নিজৰ হ'ব, আপোন হ'ব, যিয়ে আমাৰ বহুত আপোন বুলি ভাবিম, যাৰ প্ৰতি আমাৰ মানে এনেকুৱা হ'ব, আমাৰ দিন নাকাটে, যাক নেদেখিলে থাকিব নোৱাৰোঁ, তেনেকুৱা এজন ব্যক্তিয়ে আমাক দুখ দিলেহে আমি কষ্ট পাম। তো সেইটো কাৰণে কি কৰে, আমাৰ লাইফ পাৰ্টনাৰ, আমাক যাক ভাল পাই পেলাওঁ বা যাক প্ৰেম কৰোঁ, যাক আমি নিজৰ কৰিম বুলি ভাবোঁ, সপোন দেখোঁ বিভিন্ন, যাক নেদেখিলে থাকিব নোৱাৰোঁ, ভাত খাবলৈ মন নাযায়, সেই তেনেকুৱা ব্যক্তিয়ে আমাৰ জীৱনত আহে, জীৱনত আহি পেলাই সি ছেম কষ্টখিনি তেওঁ আমাক দি থৈ যায়। ঠিক আছে, সেইটোৱেই কৰ্মৰ ফল। আমাক সেই ব্যক্তিজনে কষ্ট দিব। এতিয়া বহুতে ক'ব যে মইতো কোনোদিন মাক কষ্ট দিয়া নাই, কোনোদিন মাক বেয়াকৈ কোৱা নাই, কোনোদিন মই দেউতাক বেয়াকৈ কোৱা নাই। তেতিয়াহ'লে চাওক, এই বস্তুটোত আপুনি মই কেতিয়াও অনুভৱ নকৰোঁ কোন সময়ত কেতিয়া কাক বেয়া কথা কৈছোঁ। হয়তো মাক কোৱা নাই বা দেউতাক কোৱা নাই, হয়তো খুৰাক কৈছোঁ, হয়তো খুৰীক কৈছোঁ, বা হয়তো মই ককাক কৈছোঁ, আইতাক কৈছোঁ, যোনে আমাক প্ৰেম কৰে। ঠিক আছে, আমি কাৰোবাৰ প্ৰেম বুজি নাপাওঁ, আমি বুজিবলৈ চেষ্টা নকৰোঁ যে এই ব্যক্তিজনে আমাক প্ৰেম কৰে বা এই ব্যক্তিজনে আমাক ভাল পায়। তো তেনে ব্যক্তিক আমি অজানিতে কেতিয়াবা দুখ দি দিওঁ, কষ্ট দি দিওঁ। ঠিক আছে, সেই যেতিয়াই দুখ দি দিওঁ, কষ্ট দি দিওঁ, সেইটো ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে আমাক এটা ছাইডৰ পৰা আনি পেলাই কষ্ট দি দিয়ে। চাব, কেতিয়াবা এনেকুৱা হৈ যায়, এফালে গাৰ্লফ্ৰেণ্ড, এফালে মা। ঠিক আছে, এফালে গাৰ্লফ্ৰেণ্ডে মোক মনত আঘাত দি আছে, ঠিক কষ্ট দি আছে, ফোনতে বা ফোন কৰি আছোঁ, ফোনতে আমাক বেয়াকৈ কৈ আছে, বেয়াকৈ গালি পাৰিছে। এইফালে মায়ে কৈছে, দা তই কেলৈ তেনেকৈ কৰিছ, তই চুপ থাকচোন, তই নাজানো নহয়, তই মৰমত থাক, হয় না? এইফালে মই এখেতক বেয়াকৈ কৈছোঁ, এইফালে মোক এফালে কৈ আছে বেয়াকৈ। তো ৰিটাৰ্ণ ন। তো আমি যদি মাক বা দেউতাক বা যাকেই, যোনে আমাক প্ৰেম কৰে, যাক আমাক ভাল পায়, নিস্বাৰ্থভাৱে ভাল পায় বা প্ৰেম কৰে, তেওঁলোকৰ মনত যেতিয়া আমাৰ আঘাত দিম নহয়, সেই আঘাত, সেই দুখ, যি দুখ দিম, যি কষ্ট দিম বা যাৰ কথা নুশুনিম, সেইটো সুদে মূলে আমি যাক ভাল পাম, আমি যাৰ প্ৰেমত পৰিম, আমি যাক নিজৰ জীৱন সংগী বুলি ভাবিম, জীৱন সংগী বুলি সপোন দেখিম, যাক নেদেখিলে থাকিব নোৱাৰোঁ, যাক নেদেখিলে খাবলৈ মন নাযাব, সেই তেনে ব্যক্তিক আমাৰ জীৱনলৈ পঠিয়াই ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে, যাতে তই সেই তেনেকুৱা কষ্ট তয়ো ভুগিব লাগিব, আৰু তই সেই কষ্ট পাবই লাগিব। আৰু সেই তেনেকেই আমি ঘূৰি পকি আহি পেলাই সেই আঘাতখিনি, আমি যি আঘাত আনক দিছিলোঁ, সেই আঘাতখিনি আমাক দিয়াৰ আৰম্ভ কৰে। সেইকাৰণে কেতিয়াও কাৰো মনত আঘাত দিব নালাগে।
কাৰো মনত দুখ দিব নালাগে। মায়ে কিবা এটা কৈছে, ঠিক আছে দে, তোৰ কথা শুনিছোঁ, ঠিক আছে, চিম্পল। আমাক যোনে নিস্বাৰ্থ বুলি ভাবে, প্ৰেম কৰে, নিস্বাৰ্থভাৱে ভাল পায় নহয়, তেওঁক আমি কেতিয়াও দুখ দিব নালাগে, তেওঁক তেতিয়া কেতিয়াও কষ্ট দিব নালাগে, কাৰণ সেই বস্তুটো আমাৰলৈকে ঘূৰি গুচি আহে। যেতিয়ালৈকে আমি এই বস্তু জানো নহয়, নজনাকৈ আমি কৰি থাকোঁ, আৰু নজনাকৈ কৰাৰ কাৰণে কি হৈ যায়, আমাৰ জীৱনত সেই বস্তুটো ঘূৰি আহি যায়। কিন্তু যেতিয়া আমি জানিবৰ চেষ্টা কৰিম ন, জানিবৰ চেষ্টা কৰাৰ পিছত জানি বুজি সেই ভুল কেতিয়াও কৰিব নালাগে। কৰ্মৰ ফল 100% পায়। ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে আমাৰ প্ৰত্যেকটো কৰ্মৰ ফল আমালৈকে ঘূৰাই পঠিয়ায়, ঠিক আছে। তো আমি কাৰোবাক যদি মনত আঘাত দিছোঁ নহয়, সেই তেনেকৈ, সেইকাৰণে আমি যাক বেছি ভাল পাওঁ, যাৰ প্ৰেমত পৰোঁ, যাৰ লৈ পেলাই আমি সপোন দেখোঁ, ঠিক আছে, যাক নেদেখিলে আমি থাকিব নোৱাৰোঁ, খাব মন নাযায়, সেই ব্যক্তিয়ে আমাৰ মনত যে আঘাত দি থৈ যায়, আমাক যে কষ্ট দি থৈ যায় এটা সময়ত, সেইটো কাৰণে, সেইটো হৈছে কৰ্মফল, 100% কৰ্মফল। এইটো কোনো মানে যে ছোৱালীজনী বেয়া আছিলে বা ল'ৰাটো বেয়া আছিলে কাৰণে সি বেয়া আছিলে, মোক আঘাত দি থৈ গ'ল, মোক ঠগি থৈ গ'ল, বা ছোৱালীজনী বেয়া আছিলে, মোক ঠগবাজ কৰিলে, ঠগি থৈ গ'ল, তাই বেয়া বা সেই ব্যক্তিজন বেয়া, সেইটো কথা নহয়। বেয়া আমাৰ কৰ্ম, আমি যি কৰ্ম কৰিছিলোঁ সেই কৰ্মৰ ফলহে আমি ভুগি আছোঁ, ঠিক আছে। তো ইয়াত কোনো কাৰো দুখ নাথাকে, দুখ থাকে আমাৰ কৰ্ম। আমি যি কৰ্ম কৰিম সেইটোৱে আমি ৰিটাৰ্ণ পাম, ঠিক আছে। ইয়াৰ মই আগৰ ভিডিঅ' এটাত আপোনালোকক কৈছিলোঁ যে আমাক অকাৰণত কাকো আমি লগ নাপাওঁ, ঠিক আছে। আমাক লগ পোৱাই দিয়ে, আৰু অকাৰণত আমি কাকো লগ নাপাওঁ, আমাক কিবা এটা কাৰণতহে লগ পোৱাই দিয়ে। আৰু সেই কাৰণ কি? এয়াই যে আমাৰ যি কৰ্ম কৰিম নহয়, সেই কৰ্মৰ ফলটো আমাক ৰিটাৰ্ণটো দিব লাগিব ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে, ইউনিভাৰ্ছে সেই শাস্তিটোতো দিবই লাগিব, কাৰণ শাস্তি যদি নুভোগো আমি শিকিম ক'ৰ পৰা, জানিম ক'ৰ পৰা? সেই উপলব্ধি কিন্তু আমি নকৰোঁ যে আমাৰ লগত সেইখিনি হৈ আছে, সেই উপলব্ধি নকৰোঁ। এটাই বুজি পাওঁ যে মোক আঘাত দিলে, মোক দুখ দিলে, মোক কষ্ট দিলে, মোৰ জীৱনটো শেষ কৰি দিলে, মই এতিয়া আৰু কি কৰিম জীয়াই থাকি? মই তেওঁৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ, মই মৰি যাম, মই আমুক কৰিম। চব মিছা, চব এনেই অবাবত নিজক ধ্বংস কৰা হয়। তাতকৈ বুজি পাব লাগে, চেষ্টা কৰিব লাগে যে মোৰ জীৱনত সেই ব্যক্তিজন বা সেই ব্যক্তিগৰাকী কিয় আঘাত কৰি আছে, কিয় দুখ দি আছে, ঠিক আছে। কিবা এটা কাৰণ হ'ব লাগিব, এনেইতো নাই দিয়া। তেওঁ মোৰ জীৱনলৈ ঈশ্বৰে বা ভগৱানে বা ইউনিভাৰ্ছে, ব্ৰহ্মাণ্ডে কিয় পঠিয়াইছে? কিবা এটা কাৰণ হ'ব লাগিব, অকাৰণত মোৰ ওচৰলৈ পঠিওৱা নাই, ঠিক আছে। কিবা এটা কাৰণত মোৰ ওচৰত পঠিয়াইছে, আৰু সেই কাৰণটো হৈছে কি? যে মই কাৰোবাক আঘাত কৰি থৈছিলোঁ, মই কাৰোবাৰ মনত দুখ দি থৈছিলোঁ, মই কাৰোবাক কষ্ট দি থৈছিলোঁ মনত। তো সেই মই যাক কষ্ট দি থৈছিলোঁ, তো মোকতো ইউনিভাৰ্ছে এনেই এৰি নিদিয়ে, মোকতো ব্ৰহ্মাণ্ডে এনেই এৰি নিদিয়ে, মোকতো ভগৱানে এনেই এৰি নিদিয়ে। সেই মই যি কৰ্ম কৰিছিলোঁ তাৰ ফলটো মোৰ ওচৰত ঘূৰি আহিবই। তো সেইটো কাৰণেই মোক কষ্ট দিলে। কথাটো সেইটো। গতিকে মই এইটো একচেপ্ট কৰাই ভাল হ'ব, আৰু এইটো যাতে মই আৰু কাকো আঘাত নিদিওঁ, মই দুখ নিদিওঁ। মই আজিৰ পৰা এটাই ভাবিম যে সকলোৰে মনত মই কেনেকৈ ভাল মানে মৰম দিব পাৰোঁ, প্ৰেম দিব পাৰোঁ, প্ৰেম বিলাব পাৰোঁ, সেইটো চেষ্টা কৰিম। আচল কথা সেইটো। এইটো কথা নহয় যে মোক কোনোবাই দুখ দিলে, মোক কষ্ট দিলে মই মদৰ আশ্ৰয় লওঁ, মই মদ খাওঁ, মই জীৱনটো শেষ কৰি দিওঁ, মই মানে আত্মহত্যা কৰি ল'ম, সেইটো কথা নহয়। কথাটো বুজিবলৈ চেষ্টা কৰিব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জানিবলৈ চেষ্টা কৰিব। তো আজিৰ ভিডিঅ'টোত আটাইতকৈ ভাল এটা বস্তু চাওক, যে নিজেই অকণমান চেষ্টা কৰিব, বুজিবৰ কাৰণে নিজেই চেষ্টা কৰিব। আমি সদায় বুজিবলৈ চেষ্টা কৰিব লাগে যে ইউনিভাৰ্ছে আমাৰ যি কৰ্ম কৰিম তাৰ ফল আমাক দিবই, ঠিক আছে। তো আমি যদি কাৰোবাক আঘাত দিছোঁ, আমি কাৰোবাৰ পৰা আঘাত পামেই। তো
সেইটো একচেপ্ট কৰিব লাগিব। ঠিক আছে, তো আজিৰ ভিডিঅ'টো আপোনালোকক যদি সঁচাকৈ ভাল লাগিছে তো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে এই কথাখিনি, এই বিষয়বস্তুটো যাতে সকলোৰে মাজত পায়, সকলোৱে পায়, যাতে কোনোবা যদি ডিপ্ৰেশ্যনত ভুগি আছে যে মোক কেলৈ এৰি থৈ গ'ল, মোক কিয় এনেকৈ কৰিলে, তেওঁলোকে এই ভিডিঅ'টো পাই পেলাই যাতে উপলব্ধি কৰে যে ময়ো কাকবা আঘাত দিছিলোঁ। সেইটো কাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু যদি সঁচাকৈ ভাল লাগিছে মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ' সদায় পাই থাকে। আৰু মোৰ যোনটো ফেচবুক পেজ আছে তাতো আপোনালোকে ফ'ল' কৰি ল'ব। ঠিক আছে, তো আজিলৈ সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ। থেংক ইউ।